Hallelujah, 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 yes Lord, hallelujah, hallelujah. Thank you, Jesus. Thank you, Jesus. 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 Thank you, Jesus. Hallelujah. Prabhu ধন্যবাদ মহিমা প্ৰশংসা স্তুতি জনাও প্ৰভু সুন্দৰ দিনৰ কাৰণে পিতা সকলো মহিমা তোমাকে দিওঁ প্ৰভু হালেলুয়া তুমি মৰমীয়াল ঈশ্বৰ যিজন প্ৰভু তুমি হয় তুমি আমাক কেয়াৰ কৰা প্ৰভু তুমি আমাক যতন লোৱা তুমি আমাক আশীৰ্বাদ কৰোতা ঈশ্বৰ এই ৰাতিপুৱাৰ বেলা ধন্যবাদ দিছোঁ পিতা মহিমা মান মৰ্যাদা সকলো প্ৰভু তোমাকে দিওঁ ধন্যবাদ প্ৰাৰ্থনা যীশুৰ নামত জনালোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আটায়ে বহিব The Lord who cares for us परमेश्वर जो है हमारे जत्न लेता है केयर करता है बहुत सारे लोग ऐसे हैं बहुत निराश होकर कहते हैं देयर इज़ नो वन हु केयर्स फॉर मी ऐसा कोई नहीं है कि मेरे जतन लो मेरे शोधी ले मुझे हिसाब करे ऐसा कहने वाला ना बहुत आदमी लोग हैं लेकिन मैं आपसे कहना चाहता हूँ कि हमारा परमेश्वर जो है वो हमारे जतन लेता है केयर करता है आमार ईश्वरे आमार जतन लय और तार उपरते আজি আমি শিক্ষাটো আনিছোঁ হি কেয়াৰ্ছ ফৰ আছ তেওঁ আমাৰ যতন লয় তেওঁ আমাক সুধি লয় তেওঁ আমাৰ খবৰ কৰে আমাক এৰি নিদিয়ে সেইকাৰণে বাইবেলৰ পৰা এটা বাক্য প্ৰথমে আজি আপোনালোকৰ কাৰণে ল'ব বিচাৰিছোঁ সেয়া হৈছে আইজায়া চেপ্টাৰ 49 এণ্ড ভাৰ্ছ 15 যিছয়া 49 অধ্যায় 15 পদ আৰু তাত লিখা আছে ইংৰাজী বাইবেলত কেন এ ওমেন ফৰগেট হাৰ নাৰ্ছিং চাইল্ড that she should have no compassion on the son of her womb even these may forget yet I will not forget you তিৰুতা মানুহে নিজৰ সন্তানক পাহৰিব পাৰেনে পিয়া খোৱা গাখীৰ খোৱা সন্তানক পাহৰিব পাৰেনে বাইবেলে কৈছে হয় পাহৰিব পাৰে কিন্তু মই তোমালোকক কেতিয়াও নাপাহৰো প্ৰেজ দ্য লৰ্ড হি ইজ দ্য লৰ্ড হু নেভাৰ ফৰগেট আছ হি ইজ অলৱেজ ষ্টেণ্ডিং বাই আই ছাইড এণ্ড হি ইজ উইথ আছ আমাৰ লগত সদায় থিয় হৈ থাকে আমাক যতন লয় আমাৰ কেয়াৰ কৰে হে আজি এই বাক্যত আমি ঈশ্বৰে কেনেকৈ আমাক যতন লয় তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম যিসকল অনলাইন আহিছে আপোনালোকক স্বাগত কৰিছোঁ দূৰ দূৰণিৰ পৰা আপোনালোকে উপস্থিত হৈছে শেষলৈকে থাকিব কিয়নো আপোনালোকে এই বাক্য শুনাৰ পিছত আমি যি প্ৰাৰ্থনা কৰোঁ আপোনালোকে বাক্যৰ আশীৰ্বাদ ল'ব লাগে ইউ হেভ টু ৰিচিভ দ্য ব্লেছিং অফ দ্য ৱৰ্ড অফ গড there is power in the word of God so when you hear the word of God the word of God will empower you it will give you power to stand in this world because the world is evil so only the word of God can make us stand firm in this situation so continue be with us till the end if you have any prayer points you can write down below in the comment section we will pray for you যিবা যদি আপোনালোকৰ প্ৰাৰ্থনা বিষয় থাকে
আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি দিব, প্ৰাৰ্থনা সময়ত আমি সোঁৱৰণ কৰিম, কিন্তু শেষলৈকে থাকিব, কিয়নো আপোনালোকে ঈশ্বৰৰ আশীৰ্বাদৰ যিটো বাক্যৰ আশীৰ্বাদ ল'ব লাগে। এজন গ্ৰেমি এৱাৰ্ড পুৰস্কাৰ পাওঁতা মহিলা আছিলে। গ্ৰেমি এৱাৰ্ড বুলি ক'লে যিসকলে গান গায় গ্ৰেমি এৱাৰ্ড পায়, পুৰস্কাৰ পায়। গ্ল'ৰিয়া এষ্টিফান, আৰু তেওঁ গ্ল'ৰিয়া এষ্টিফান বেলেগ দেশৰ আছিলে, আমেৰিকান নহয়, ইংৰাজী ক'বলৈ নাজানে। আৰু যেতিয়া তেওঁ আমেৰিকাত আহিলে, তেওঁ ইংৰাজী ক'ব পৰা নাই, তেতিয়া তেওঁ এগৰাকী আমেৰিকান মহিলাৰ সহায় ল'লে, টিচাৰৰ, আৰু সেই টিচাৰে তেওঁক ইংৰাজী শিকালে আৰু সুন্দৰভাৱে সলসলীয়াকৈ ইংৰাজী ক'ব পৰা হ'ল। আৰু ফাইনেলি যেতিয়া তেওঁ গ্ৰেমি এৱাৰ্ড পালে, তাৰমানে ইংৰাজীত গান গাই যেতিয়া তাই পুৰস্কাৰ পালে, গ্ল'ৰিয়াই, তেতিয়া তেওঁ স্বীকাৰ কৰিছে। তাই কৈছিলে, My year one teacher did not just teach me the language, she helped me find my voice. মোৰ টিচাৰে প্ৰথম বছৰত খালি মোক ইংৰাজী শিকোৱা নহয়, কিন্তু মোক হেল্প কৰিলে, যতন কৰিলে, মোৰ আৱাজটো ঘূৰাই দিলে, মোৰ মাতটো ঘূৰাই দিলে। She was so thankful to her teacher. वो अपने टीचर के लिए इतना धन्यवाद दे रहे क्योंकि उस टीचर का वजह से उसने अंग्रेजी में, इंग्लिश में गाना गाया और वर्ल्ड फेमस ग्रैमी अवार्ड उसे मिला। इसीलिए जितने भी भाई बहन आज हमारे साथ जुड़े हैं, जो इस वीडियो को देख रहे हैं, मैं आपसे कहना चाहता हूँ कि आपको कोई मनुष्य केयर कर सकता है और आपको उसको कभी आपको छोड़ सकता है, लेकिन जैसे हम लोग जो परमेश्वर का वचन को हम लोग आइज़ाया 49 वर्स 15 में पढ़ के आया कि परमेश्वर ने कहा है, मैं तुम्हें कभी नहीं छोड़ूंगा, क्योंकि माँ अपने दूध पीते बच्चों को छोड़ सकता है, लेकिन मैं तुम्हें नहीं भूलूंगा, मैं तुम्हें नहीं त्यागूंगा। Never will I leave you, never will I forsake you. Hebrew chapter 13 verse 5. He cares for us. वो हमारी जतन लेता है। डरो मत, मैं हरदम साथ हूँ, छोड़ूंगा कभी नहीं, जीवन भर तुम्हारे साथ हूँ, छोड़ूंगा कभी नहीं, नहीं कभी नहीं, नहीं कभी नहीं, जीवन भर तुम्हारे साथ हूँ, छोड़ूंगा कभी नहीं। ये जो गीत है परमेश्वर का, जो इसी रीति से परमेश्वर हमें कभी नहीं छोड़ने का वादा किया है। हम लोग हिब्रू चैप्टर 13 वर्स 5 में मिला है, नेवर विल आई लीव यू, नेवर विल आई forsake you. There are many ways that God helps us, God cares for us. अलग अलग रीति से परमेश्वर हमें जतन लेता है, केयर करता है। बाइबल में हमें जब हम लोग जब पढ़ता है, बाइबल में हम लोग उसको ध्यान करता हूँ, तो इसमें हम लोग को मिलता है God cares for us in many different ways. If you go through the Bible, Word of God, you will know that He cares for us with His provision. परमेश्वर हमें जो सप्लाई देता है, प्रोवाइड करता है, और इस प्रोवाइड का जो इसका प्रोवाइड जो करता है, सप्लाई करता है, इसका जीता जागता जो उदाहरण एग्जाम्पल में हूँ। हमारा हमारा घर में जो हमारा जो बहन है, भाई है, कोई भी व्यक्ति जो यहाँ आते हैं, हमारा पास कुछ जो सामान लेके आते हैं, मैं उस तरफ उन लोगों की तरफ देखता हूँ और बोलता हूँ, परमेश्वर है? वो लोग कहता है, हाँ परमेश्वर है। ঈশ্বৰৰ আছেনে? তেতিয়া এই আমাৰ সৰু সৰু ভাই ভনী দুটাই কয়, ঈশ্বৰ আছে। কেলে আমি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰৰ ওচৰত নিবেদন কৰোঁ। আমি মানুহক কেতিয়াও নিবিচাৰোঁ যে মানুহ আমাক এইটো দিয়ক, সেইটো দিয়ক, খাবলৈ দিয়ক, আমাৰ আজি অভাৱ আছে, আমাৰ আজি চাউল নাই, আমাৰ আজি দাইল নাই, আমাৰ আজি এইটো খাব মন গৈছে। কিন্তু ঈশ্বৰে জানে
He is a provider. He provides us. He cares for us with His divine supply. তেওঁ আমাক সাপ্লাই দি সহায় কৰে আৰু বাইবেলৰ পৰা মই আপোনালোকক তাক দেখাবৰ কাৰণে বিচাৰিছোঁ He cares for us. তেওঁ আমাক যতন লয় হালেলুয়া তেওঁ আমাক মৰম কৰে প্ৰেম কৰে কেনেদৰে আমাক তেওঁ প্ৰয়োজনীয়তাবিলাক যোগাই দিয়ে আমাৰ সকলোৰে প্ৰিয় আমি সবেই জানো 1 King chapter 17 verse 6 1 King chapter 17 verse 6 এটা কাহিনী আছে প্ৰথম ৰাজাৱলী 17 অধ্যায় 6 পদ যে এলাইজা আমি এলাইজা আৰু এলাইছাৰ মাজত আমাৰ কেতিয়াবা ডিফাৰেন্সিয়েট কৰোতে আমাৰ অসুবিধা হয় এলাইজা বুলি ক'লে অসমীয়াত এলিয়া এলাইছা বুলি ক'লে ইলিছা এলাইজা বুলি ক'লে এলিয়া আৰু এলাইছা বুলি ক'লে ইলিছা এলিয়া ভাৱবাদী আৰু ইলিছা ভাৱবাদী দুজন বেলেগ বেলেগ আছিল এলিয়াৰ শিষ্য আছিল ইলিছা এলিয়াৰ ডাবল পাৰ্সন অফ হলি স্পিৰিট ইলিছাৰ ওপৰলৈ আহিছিল প্ৰথম ৰাজাৱলী 17 অধ্যায় 6 পদ যদি আমি পঢ়ো তাত আপোনালোকে দেখিবলৈ পাব তাত লিখা আছে যে এলিয়া তেওঁ ঈশ্বৰে যোগাইছিলে ঈশ্বৰে তেওঁ আহাৰ যোগাইছিলে আপোনালোকে চাওক বাইবেলত যদি আপোনালোকৰ বাইবেল খোলা আছে 1 King chapter 17 and verse 1 to 6 if you go through the whole passage you will find that there was a great famine when the word of God came through Elijah এলাইজাৰ যোগেদি যেতিয়া ঈশ্বৰৰ বাক্য আহিলে আৰু তেওঁ গৈ যেতিয়া ইজৰাইলৰ এটো কি কয় এটো ৰজা ক'লে ইজৰাইলৰ ৰজা নহয় এটো আমাৰ আহাবক ক'লে যে 3 বছৰ 6 মাহ বৰষুণ নহব 3 বছৰ 6 মাহ বৰষুণ নহব গতিকে মোৰ বাক্যত বন্ধ হ'ব মোৰ বাক্যত আহিব মই কোৱাৰ লগে লগে এটো বন্ধ হৈ যাব 3 বছৰ 6 মাহ আৰু মই কোৱাৰ লগে লগে কি হ'ব আহিব আৰু এই বাক্য কোৱাৰ লগে লগে ঈশ্বৰে এলিয়াক ক'লে live here the word of God came to Elijah live here turn eastward and hide in the Kerite ravine তুমি এতিয়া ইয়াত থাকিব নালাগে কিয়নো এতিয়া ৰজাক তুমি কৈ দিলা যে বৰষুণ নহব আৰু হসাকে বৰষুণ নহব তেতিয়া তোমাক ৰজাই মাৰিবৰ কাৰণে বিচাৰিব গতিকে তুমি কেৰাইট ৰেভাইন বুলি জাগালৈ গুচি যোৱা what is the meaning of কেৰাইট KERITH কেৰাইট শব্দটোৰ অৰ্থ হৈছে অসমীয়াত ক'লে ছোৱালীৰ লগত তুলনা কৰা গৈছে যেনেকৈ চঞ্চল ছোৱালী দীপলিপ মানে এটা জেগাত মানে নথকা যেনেকৈ তাই ইফালে ইফালে নাচি ফুৰাৰ দৰে এটা জুৰি এটা ব্ৰুক আছিল সেই ব্ৰুকটোৰ নাম দিয়া গৈছিল সেই জুৰিটোৰ নাম দিয়া গৈছিল কেৰাইট ৰেভাইন এটা জেগা আৰু কেৰাইট হৈছে এই জুৰিটোৰ নাম তুমি তালৈ যোৱা আৰু তাতে তুমি লুকাই থাকা remember one thing God said to Elijah go and hide yourself in the region of Kerite ravine and I will order the ravens to bring food in the morning and in the evening তোমাৰ কাৰণে কি কৰিব কাউৰী বিলাকে ৰাতিপুৱা আৰু গধূলি আহাৰ আনি দিব সেইখিনি সময়ত এলিজাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছিল খোৱা বস্তু খাব কি কিয়নো সকলো ফালে এতিয়া আকাল আৰম্ভ হৈছে গতিকে ঈশ্বৰে তেওঁৰ সন্তানৰ কাৰণে চিন্তা কৰিলে আৰু ক'লে যে গৈ তুমি কেৰাইট ৰেভাইন জুৰিটোৰ কিনাৰত লুকাই থাকা two things I will provide you 3 things number 1 water পানী তুমি পানী পাবা জুৰিৰ পৰা বৈ অহা পানীটো তুমি খাবা ৰুটি লাগে তোমাক ৰাতিপুৱা আৰু গধূলি ৰুটি দিয়া যাব ব্ৰেড দিয়া যাব আৰু লগতে মাংস দিয়া যাব প্ৰেজ দ্য লৰ্ড ঈশ্বৰে ইমান চিন্তা কৰিছে যে মই তোমাৰ কাৰণে কেৱল ৰুটি নহয় হুকান ৰুটি চুবাব নালাগে আই উইল প্ৰভাইড দ্য মিট এণ্ড এটো এক্সট্ৰা ভেঞ্জাৰ বুলি কয় না যেটো মানে ধমকি দি লোৱা কাঢ়ি লোৱা যেনেকুৱা জন্তু এটা চৰাই সেইটো চৰাইটোৱে কি কৰিলে ই সদায় নিজে খায় কিন্তু ঈশ্বৰে হুকুম দিলে কাউৰী যে ৰাতিপুৱা আৰু গধূলি তুমি তেওঁৰ কাৰণে আহাৰ লৈ আনিবা কাউৰীবিলাক কাউৰীয়ে এটুকুৰা মাংস যদি আনে
কাউৰীয়ে এটুকুৰা এটুকুৰা ব্ৰেড যদি আনে তেতিয়াহ'লে এলিছাৰ খাবৰ কাৰণে অভাৱ নাই। প্ৰেজ দ্য লৰ্ড। ইট ইজ দ্য প্ৰভিজন অফ গড। ঈশ্বৰে যোগাই দিয়ে। when God provides, যেতিয়া ঈশ্বৰে যোগাই দিয়ে একো বস্তুৰ কমি নহয় সকলো ফালৰ পৰা। This is one instance we can find in the Bible. There are many instances. আৰু বহুত এক্সাম্পল বিলাক আছে যিটো আমি আজি আপোনাৰ লগত আলোচনা কৰিম। 2 King chapter 4 and verse 38, আপোনালোকে actually 38 to 44 পঢ়িব। 2 King chapter 6 2 King chapter 6 verses আপুনি এটো 2 King নহয়, chapter 4 verses 42, actually আপোনালোকে 38 পৰা পঢ়ি আহিব। তাত যেতিয়া পঢ়িব তেতিয়া আপোনালোকে দেখিবলৈ পাব 2 King chapter 4 verses 38 to 44। এতিয়া সময় কাৰ আহিলে এতিয়া আপোনালোকে চাই ল'ব। এতিয়া ইয়াতকৈ অলপ বেছি ভাল ইম্পৰ্টেণ্ট আৰু সুন্দৰ তাতে আহিলে। এতিয়া কি আহিলে? এতিয়া আপোনালোকে চাব এলাইছা। এতিয়া এলাইছাৰ আহিলে। অলপ আগতে আমি এলিয়াৰ বিষয়ে পঢ়ি আহিলোঁ। এতিয়া আমি এলিছাৰ বিষয়ে পঢ়িবৰ কাৰণে পাইছোঁ। এলাইছা ভিজিটেড, হি কেম টু গিলগাল and there was a famine in the region। আৰু এলাইছা এলিয়াৰ যিটো শিষ্য তেওঁ যেতিয়া গিলগালত আহিলে, গিলগালত আহি দেখিবলৈ পালে যে তাতে সকলো ফালে কি আছে? আকাল হৈ আছে। আৰু আকাল হোৱাৰ কাৰণে তেওঁৰ লগত কি আছিলে? এ গ্ৰুপ অফ প্ৰফেটছ, এক গ্ৰুপ প্ৰফেট তেওঁৰ লগত আছিলে, অনেক আছিলে। and it counted 100 of prophets accompanied এলাইছা। এলাইছাৰ লগত 100 জনতকৈ বেছি ভাৱবাদী আছিলে। আৰু তেওঁলোকৰ যেতিয়া আহিলে গিলগাললৈ তেতিয়া তেওঁলোকৰ খোৱা বস্তুৰ অভাৱ হ'ল। কিয়নো তাতে কি নাছিলে? আকাল আছিলে, খোৱা বস্তুৰ অভাৱ হ'ল। কিন্তু এলাইছাই তেওঁলোকক কি কৰিলে যে এলাইছাৰ দাসবিলাকে গৈ পিনে ডাঙৰ এটা পাত্ৰ পাতি দিলে জুইত, আৰু যি আছে তাকে তেওঁলোকে দি এটা ষ্টিউ, মানে আমি যদি কওঁ অলপমান চুপ টাইপত বনাবৰ কাৰণে তেওঁলোকে বিচাৰিলে ষ্টিউ বনালে। কিন্তু 100জন মানুহৰ কাৰণে এই ষ্টিউ বা জোল কমতি হৈ গ'ল। এইটো কি কয়, যিটো আমি কওঁ এইটো কি কয়, চুপ কমতি হৈ গ'ল। তেতিয়া তেওঁলোকে জংঘলৰ পৰা কিছুমান গৰ্ড বুলি লিখা আছে ইংৰাজী বাইবেলত। ধৰক আমি জিকা, লাও কি কি পালে তাহাঁতি আনি কাটি সেই চুপত বা সেই পাত্ৰত পেলাই দিলে। গৰ্ড মানে এইটো যিকোনো, যেনেকৈ আমি তিতা কেৰেলা খাওঁ বা ভাত কেৰেলা খাওঁ বা লাও হওক, এইবিলাক গৰ্ড বুলি কোৱা যায়। তেনেকুৱা বস্তু জংঘলৰ পৰা আনি পেলাই দিলে, কিয়নো তেওঁলোকৰ ভোক লাগিছে, তেওঁলোকক খাবৰ কাৰণে প্ৰয়োজন আছে, গতিকে তাহাঁতি আহাৰ প্ৰস্তুত কৰিলে। কিন্তু যেতিয়া তেওঁলোকে এইটো মুখত লৈ চালে, ইট বিকেম পয়জনাছ, ফুড পয়জনিং তাতে আৰম্ভ হৈ গ'ল। এইটো ফুড পয়জনিং আৰম্ভ হৈ গ'ল। আৰু সেইকাৰণে বহুত এজনে চিঞৰি আহি পিনে ক'লে, হে প্ৰভু, এলাইছাক ক'লে, প্ৰভু এইটো নাখাব, এইটো এতিয়া পয়জন হৈ গ'ল। ভোকত প্ৰস্তুত কৰা আহাৰ পয়জন হৈ গ'ল, ফুড পয়জনিং তাতে ষ্টাৰ্ট হৈ গ'ল। বাট থেংক টু দ্য লৰ্ড, ঈশ্বৰক ধন্যবাদ যে ঈশ্বৰে তেওঁৰ দাসৰ যোগেদি তাতে এই ফুড পয়জনিংটো অঁতৰাই দিলে। কি কৰিলে? এলাইছাই তাতে আটা গুড়ি অলপমান পেলাই দিয়াৰ কাৰণে আটা গুড়ি ঢালি দিয়াৰ লগে লগে এই ফুড পয়জনিংটো আঁতৰি গ'ল আৰু চবেই তাক খাব পাৰিলে। এইটো এটা দিন পাৰ হ'ল, বাট দেয়াৰ আৰ মেনি ডেজ দে হেভ টু চাফাৰ, আৰু বহুত দিন ভুগিব লগা আছে। ইন দি মিন টাইম, ইফ ইউ গ' থ্ৰু 2 King chapter 4 and verse 42, a simple word is written there. 2 King chapter 4 verse 42 যদি পঢ়ে তাত এটা সাধাৰণ কথা লিখা আছে। A man came from Baal Salisa, এজন মানুহ, एक आदमी कहाँ से आया? बाल सलीसा से आया। nowhere from, कहाँ से आया पता नहीं, क्यों आया पता नहीं, लेकिन एक आदमी आया किसका पास? प्रोफेट लोग का पास आया। उन जो एलाइसा और जो जितना भी इसका प्रोफेट लोग सा कंपनी था उसका पास आया। खाली हाथ नहीं आया, खाली हाथ नहीं आया। और अब देखिएगा, ब्रिंगिंग द मैन ऑफ गॉड आया, 20 ब्रेड लेके आया और जो थोड़ा सा भुना हुआ चावल या गेहूं लेके आया आदमी लोग को देने के लिए। और एलाइसा ने अपना दासों को कहा, ये अपना जितने भी भाई बहन है सो उसको उस पर बांट दो। कितना इंटरेस्टिंग है, बांट दो ये। अब आगे देखिएगा 43,
How can I set this before 100 men? His servant asks. उसका सर्वेंट ने पूछा 100 आदमी है, इसमें से 20 ब्रेड है और थोड़ा सा भुना हुआ जो आटा है, ये जो क्या बोलते हैं गेहूं है, मैं 100 आदमी का आगे कैसे उसको परोसूं? 100 आदमी মানুহ আছে, 100 মানুহৰ আগত 20টা ব্ৰেড আৰু অলপমান ভজা এটো ঘেঁহু মই কেনেকৈ ৰাখিম? মানুহৰ বুদ্ধিৰে নোৱাৰে। 5টা ৰুটি আৰু 2টা মাছ যেতিয়া কোৱা হ'ল যীশুখ্ৰীষ্টক, যেতিয়া ক'লে সেম থিং দেই মিলি আছে, যেতিয়া যীশুখ্ৰীষ্টই ক'লে যে এওঁলোকক খাবলৈ দিয়া, শিষ্যবিলাকে ক'লে আমাৰ ওচৰত মাত্ৰ 5টা ৰুটি আৰু 2টা মাছ আছে, 5000 মানুহ খুৱাবলৈ আমাৰ ওচৰত কেপাচিটি নাই, আমি নোৱাৰোঁ। কিন্তু যীশুখ্ৰীষ্টই ক'লে সবকে বহিবৰ কাৰণে দিয়া। চাবা এইটো কথা যীশুখ্ৰীষ্টৰ এই যিটো মানুহক 5000 মানুহক খোৱা, আৰু এতিয়া এলিচাই এইটো নিজৰ এই 100 জন মানুহক খোৱা মেলি আছে। The word of God came to Elisha. ঈশ্বৰৰ বাক্য সেইখিনি সময়তে ইলিয়া ভগৱানৰ ওচৰত আহিলে, কিয়নো ঈশ্বৰ যোগাওঁতা ঈশ্বৰ হয়। Praise the Lord. Our God is a God who provides. এখানে তেওঁৰ নাম হৈছে জিহোৱা ইয়েৰে, জিহোৱা যোগাওঁতা। এতিয়া ঈশ্বৰৰ বাক্য 20টা ৰুটি আৰু অলপমান ভজা ঘেঁহু দেখি এই তেতিয়া এলিচাই ক'লে যে এইখিনি লৈ তুমি খাবলৈ দিয়া। যেতিয়া খাবলৈ দিয়া বুলি কোৱাৰ লগে লগে সেই দাসজনে ক'লে যে আমাৰ এতিয়া ইমান মানুহক মই এইটো কেনেকৈ দিম? দিবলৈ লাজ, মই নোৱাৰিম, ইমান মানুহ বহি আছে খাবৰ কাৰণে আৰু অলপমান মই কেনেকৈ দিম? এলিচাৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিলে। The word of God came to the prophet Elisha, but Elisha answered, give it to these people to eat, for this is what the Lord says, they will eat and have some left over. এইবিলাক ঈশ্বৰৰ মানুহৰ ওচৰলৈ আহিলে আৰু ক'লে এওঁবিলাকক এইটো খাবলৈ দিয়া। এওঁলোকে খোৱাৰ পিছতো অলপ বাচি যাব। প্ৰেজ দ্য লৰ্ড। এইটো প্ৰভিজন। 20টা ৰুটি আৰু অলপমান ভজা যিটো ঘেঁহু, এইটোৰ ওপৰত ঈশ্বৰে চোৱা নাই। ঈশ্বৰে চাইছে 100 জন মানুহে খাব লাগে, মই যোগাই দিম। সেইকাৰণে এলিচাৰ যোগেদি ক'লে যে এইখিনি মানুহৰ মাজত দিয়া, তেওঁলোকে খাব আৰু ইয়াৰ পৰা অলপ থাকি যাব। যিদৰে যীশুখ্ৰীষ্টই 5টা ৰুটি আৰু 2টা মাছ লৈ যেতিয়া 5000 মানুহক খোৱালে, 12 টুকুৰি বাচি গৈছিলে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে যোগায়। দিছ ইজ আ গডছ প্ৰভিজন। ঈশ্বৰে যোগায়। নৰৱে এনেকুৱা এখন জেগা, তাতে ৰেষ্টুৰেণ্টত কোনোবা যেতিয়া খাবলৈ যায় নৰৱেত, তেওঁ যেতিয়া টোকেন কিনিবৰ কাৰণে যায়, তেওঁ কয় 4 lunches 2 suspension। কোনোবাই কফি খাবৰ কাৰণে যায় 5 coffee 1 suspension। তেওঁ 6টা কফিৰ দাম দিয়ে, কিন্তু 5টা লৈ যায়। 6টা মানুহৰ কাৰণে আহাৰৰ অৰ্ডাৰ দিয়ে, কিন্তু 4টাহে লয়, 2টা থৈ যায়। দুপৰীয়া কোনোবা মানুহ ভিখাৰী মানুহ হোটেলত আহে আৰু সোধে, ইজ দেয়াৰ এনি সাসপেনশন? ইয়েছ, দেয়াৰ ইজ 1 সাসপেনশন। তাৰমানে তেওঁলোকে 6 জন মানুহৰ আহাৰ দিয়ে, লয়, পেমেণ্ট কৰে, কিন্তু 2 জনৰ আহাৰ হোটেলত এৰি দিয়ে, যাতে কোনোবা ভিখাৰী মানুহ, দুখীয়া মানুহ আহিলে তেওঁৰ কাৰণে সাসপেনশন মানে এই বেলেগে থোৱা, পৃথক কৰি থোৱা আহাৰটো দুখীয়াক দিব পাৰে। দে আৰ পেইং ফৰ 6 unknowingly, নজনাকে কাক দি আছে, কিন্তু তেওঁলোকে সহায় কৰি আছে। God provides, my dear brother and sister. ঈশ্বৰে সহায় কৰে। He cares for us. আজি আমি যোৱা লকডাউনৰ পৰা আজি এই লকডাউনলৈকে আমি প্ৰায় 1.5 বছৰ সময় ঘৰতে আছোঁ, কিন্তু আমি ঈশ্বৰৰ ফেইথফুলনেছ আমি প্ৰতিদিনেই দেখিবলৈ পাই আছোঁ। আমি প্ৰতিদিনে ঈশ্বৰ যে আমাৰ লগত আছে, তেওঁ যে আমাক সহায় কৰে, তেওঁ যে আমাৰ লগত আছে, তেওঁ যে আমাক কেয়াৰ কৰে, প্ৰতিদিনে দেখিবলৈ পাই আছোঁ। লকডাউন পিৰিয়ড পাৰ হৈ গৈ আছে, সমস্যাবিলাক আহি পাৰ হৈ গৈ আছে, কিন্তু ঈশ্বৰ বিশ্বাসযোগ্যতা সদায় আছে। বিকজ হি ইজ দ্য গড হু নেভাৰ চেঞ্জ। তেওঁ সেইজন ঈশ্বৰ হয়, কেতিয়াও পৰিৱৰ্তন নহয়। প্ৰেজ দ্য লৰ্ড। হি প্ৰভাইডছ আছ। He cares for us through his protection. প্ৰথমতে আমি পালোঁ তেওঁ আমাক প্ৰভাইড কৰে। ঈশ্বৰৰ বাক্যটো আপোনালোকে বুজি পাইছে? কিবা অসুবিধা আছে যদি আমাক ক'ব পাৰে। প্ৰভাইড কৰে, যোগায়।
দ্বিতীয়তে আমি দেখিবলৈ পাম ঈশ্বৰে আমাক সুৰক্ষা দি তেওঁ জনায় যে মই তোমালোকৰ লগত তোমাৰ যতন লওঁ। তাৰ কাৰণে আপোনালোকে Psalm number 125 and verse 2 পঢ়িবৰ কাৰণে লাগিব। গীতমালা 125ৰ 2 পদটো আপোনালোকে পাঠ কৰিব লাগিব। এই পদটো আপোনালোকে বুজি পাবৰ কাৰণে ঈশ্বৰে আমাক সুৰক্ষা দিয়ে। Psalm 125 and verse 2. As the mountains surround Jerusalem, so the Lord surrounds his people both now and forevermore. As the mountains surround Jerusalem, so the Lord surrounds his people both now and forevermore. যিদৰে জেৰুসালেমৰ চাৰিওফালে পাহাৰবিলাক আছে, জেৰুসালেমৰ চাৰিওফালে পাহাৰবিলাক আছে, জেৰুসালেমক চাৰিওফালে পাহাৰেদি কি কৰি ৰাখিছে? ঘেৰি ৰাখিছে। সেইদৰে ঈশ্বৰে নিজৰ মানুহকো সদায়, আজি নহয় সদায়, এতিয়া নহয় সদায় ঘেৰি ৰাখে নিজৰ কৰোণা দি। বহুত আচৰিত কথা, জেৰুসালেমখন 4টা ডাঙৰ ডাঙৰ পাহাৰ দি বা মাউণ্টেইন দি ঘেৰা আছে। Jerusalem is surrounded by 4 different mountains. One is the Jehoshaphat, the mountain of Jehoshaphat. Number 2, Hinnom. Number 3, Mount of Olives. And number 4, Hill of Evil Counselor. এই 4টা পাহাৰেদি জেৰুসালেমক ঘেৰি ৰাখিছে। আৰু যেতিয়া জেৰুসালেমক এই 4টা পাহাৰেদি ঘেৰি ৰাখিছে, সেইকাৰণে প্ৰাকৃতিক দুৰ্যোগ, নেচাৰেল কালামিটি, শত্ৰুবিলাকৰ পৰা জেৰুসালেমখনক ৰক্ষা কৰে এই 4টা ডাঙৰ ডাঙৰ পাহাৰৰ যোগেদি। আৰু পাহাৰৰ ভেলি থাকে, ভেলিটো বহুত দূৰলৈ যায়, সেইবিলাকে জেৰুসালেমক কভাৰ কৰি আছে, কোনো শত্ৰুবিলাকে তাক আহি আক্ৰমণ কৰিব নোৱাৰিব পৰাকৈ। ঈশ্বৰেও আমাক কি কৰে? নিজৰ অনুগ্ৰহ আৰু নিজৰ কৰোণাৰ যোগেদি আমাক ঘেৰি ৰাখে, দয়া দি ঘেৰি ৰাখে। বিশ্বাস কৰাবিলাকক ঈশ্বৰে ঘেৰি ৰাখে নিজৰ অনুগ্ৰহ যোগেদি। Praise the Lord. He cares for us. He cares for us with his provision. He cares for us with his protection. আপোনালোকে জাকাৰিয়া chapter 2 and verses 4 and 5 যদি চাই, তাত আপোনালোকে গম পাব। জাকাৰিয়া chapter 2 and verses 4 and 5 মই আপোনালোকৰ কাৰণে পাঠ কৰিবৰ কাৰণে বিচাৰিছোঁ। 2 অধ্যায় 4 আৰু 5 পদ। And said to him, Run, tell that young man, Jerusalem will be a city without walls because of the great number of the men and livestock in it, and I myself will be a wall of fire around it, declares the Lord, and I will be its glory within. Jerusalemok etia pahareদি ঢাকি ৰখা কোনো প্ৰয়োজন নাই, পাহাৰটো আঁতৰিলেও একো নাই, কিন্তু মই জুইৰ ৱাল দি পিনে জেৰুসালেমক কভাৰ কৰি ৰাখিম। Praise the Lord. Fire, wall of fire. ঈশ্বৰে আজি আপোনাক আৰু আমাক চাৰিফালেদি নিজৰ ৱাল অফ ফায়াৰ দি ঢাকি ৰাখে, ঘেৰাও কৰি ৰাখে। কোনো বিপদ, সমস্যা, দুখ, কষ্ট আপোনাক যেন চুব নোৱাৰে। ঈশ্বৰৰ ফায়াৰ অফ ৱাল ইজ কি হৈছে? কি হয়? এইটো হৈছে হলি স্পিৰিট, পবিত্ৰ আত্মা। পবিত্ৰ আত্মা যেতিয়া আপুনি পৰিপূৰ্ণ হয়, ঈশ্বৰৰ ফায়াৰ অফ ৱাল আপোনাৰ চাৰিওফালে থাকে, কিয়নো পবিত্ৰ আত্মা আপোনাৰ ভিতৰত থকাৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ লগত থাকিব আৰু আপোনাক সুৰক্ষা দিব। এজন মিছনাৰী আছিলে, তেওঁ কোনোবা এনেকুৱা আদিবাসী এৰিয়াত প্ৰচাৰ কৰিছিলে, বিদেশত। আৰু যেতিয়া আদিবাসী এৰিয়াত প্ৰচাৰ কৰিছিলে, তেওঁ ঘৰৰ চাৰিফালে ফেন্সিং দিয়া আছে। এদিন সন্ধিয়া সময়ত আদিবাসী মানুহবিলাক আহি তেওঁক আক্ৰমণ কৰিবৰ কাৰণে লৈছে, এটেক কৰিবৰ কাৰণে লৈছে। জন পেটন বুলি কয় তেওঁৰ নামটো। আক্ৰমণ কৰিবৰ কাৰণে লৈছে, যিয়াত তেওঁ থাকিব নালাগে, গুচি যাব লাগে। আৰু সন্ধিয়া যিমানেই হৈ আহিছে, তেতিয়া মানুহবিলাকে সিমানেই তেওঁৰ ঘৰৰ চাৰিওফালে থিয় হৈ তেওঁক মাৰিবৰ কাৰণে, খেদিবৰ কাৰণে, তেওঁক একে জ্বলাই দিবৰ কাৰণে বহুত তেওঁলোকে উত্তেজিত হৈ আছে। আৰু জন পেটনৰ হাতত একো অস্ত্ৰ নাই, এটাই অস্ত্ৰ আছে, সেয়া হৈছে প্ৰেয়াৰ। জন পেটনে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে, আঁঠুকাঢ়ি ঈশ্বৰৰ ওচৰত। প্ৰাৰ্থনা কৰোঁতে 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 লাহে লাহে মানুহবিলাকৰ আৱাজ নাইকিয়া হৈ গ'ল। জন পেটনে যেতিয়া ঘৰৰ দৰ্জা খুলি চালে, ঘৰৰ চাৰিওফালে এজনো মানুহ নাই।
চব গুচি গ'ল সেই আদিবাসী মানুহৰ মাজৰ এজন মানুহ এদিন খ্ৰীষ্টিয়ান হ'ল যীশুক জানিলে আৰু তেওঁ আহি জন পাটনক ক'লে আমি আপোনালোকৰ আপোনাৰ অনিষ্ট কৰিবৰ কাৰণে আপোনাৰ অত্যাচাৰ কৰিবৰ কাৰণে আমি আহিছিলোঁ আমি চাৰিওফালে থিয় হৈ আপোনাৰ দুখ দিবৰ কাৰণে আমি চিঞৰ বাখৰ কৰি অত্যাচিত হৈ আছিলোঁ কিন্তু হঠাতে আমি দেখিবলৈ পালোঁ যে আপোনাৰ ঘৰৰ চাৰিওফালে জুই জ্বলি আছে আপোনাৰ ঘৰৰ গোটেই চাৰিওফালে জুই জ্বলি আছে আৰু আমি যেতিয়া তাক দেখি পালোঁ আমাৰ ভয় লাগিলে আৰু আমি সব নিজৰ নিজৰ ঘৰলৈ গুচি পালোঁ দিছ ইজ দ্য ডিভাইন প্ৰটেকশ্যন অফ গড ঈশ্বৰৰ আচৰিত সুৰক্ষা গতিকে আজি আপোনাৰ জীৱনত যিবিলাকে খ্ৰীষ্টক বিশ্বাস কৰে ঈশ্বৰৰ সুৰক্ষা তেওঁলোকৰ চাৰিওফালে থাকে আইজায়া চেপ্টাৰ 54 ভাৰ্চ 10 যদি আপোনালোকে চায় পাহাৰবিলাক জোকাৰি গুচি যাব পাৰে আকাশমণ্ডল গুচি যাব পাৰে কিন্তু মোৰ যিটো ৱৰ্ড মই তোমাক দিলোঁ এইটো কেতিয়াও লুপ্ত নহ'ব আজি ঈশ্বৰে আমাক নিজৰ সন্তান বনালে ঈশ্বৰে আমাক আজি তুলি ল'লে ঈশ্বৰে আমাক আজি গ্ৰহণ কৰিলে গতিকে আমি ঈশ্বৰে আমাক কেতিয়াও অকলহৰে এৰি নিদিব আপোনালোকে ইণ্টাৰেষ্টিং আৰু এটা চাব 2 Kings chapter 6 verses 13 to 17 এলাইছা যেতিয়া তেওঁ দোথান বুলি এখন টাউনত আছিলে দোথান তেতিয়া তেওঁক ধৰিবৰ কাৰণে বহুত আৰ্মি ৰাতি আহি গ'ল বহুত আৰ্মি আহি দোথান টাউনখন সাৰাউণ্ড কৰিলে তেওঁক ধৰিব এলাইছাক ৰাতিপুৱা এলাইছাৰ দাস সাৰ্ভেণ্টজনে উঠি চকু মোহাৰি দেখিলে যে চবফালে আৰ্মি ৰৈ আছে তেওঁলোকক ধৰিবৰ কাৰণে এলাইছাই ক'লে চিন্তা নকৰিবি Read the verse 16 2 Kings chapter 6 verse 16 Don't be afraid those who are with us are more than those who are with them ভয় নকৰিবা তেওঁলোকৰ কাৰণে তেওঁলোকতকৈ আমাৰ লগত যিসকল আছে তেওঁলোক বহুত মহান বহুত ডাঙৰ বহুত পৰাক্ৰমী Verse 17 And he looked and saw the hills full of horses and chariots of fire all around Elisha আৰু এই চকু যেতিয়া মুকলি হ'ল সেই দাসজনৰ তেতিয়া তেওঁ দেখিবলৈ পালে পাহাৰ পৰ্বত সকলো ফালত ঘোঁৰা আৰু ঘোঁৰা গাড়ীৰে এলাইছাৰ চাৰিওফালে বহুত স্বৰ্গদূতবিলাক আছে আৰু সেই স্বৰ্গদূতবিলাকে এলাইছাক ৰক্ষা কৰি আছে প্ৰেজ দ্য লৰ্ড আজি আপোনাৰ জীৱনত আমাৰ জীৱনত ঈশ্বৰে এইদৰে সুৰক্ষা প্ৰদান কৰে ঈশ্বৰে আমাক এইদৰে ৰক্ষা কৰে ফাইনেলি ঈশ্বৰে আমাক বিপদৰ সময়ত তুলি ধৰে উৎসাহ দিয়ে লিফ্ট আছ ইন দ্য টাইম অফ ডিছকাৰেজমেণ্ট আমাৰ যিটো এইটো যেতিয়া নিৰাশ হৈ যাওঁ আমাৰ কোনোৱে নাই তেতিয়া আমাক সহায় কৰিবৰ কাৰণে ঈশ্বৰে নিজে আহে আৰু আমাক সহায় কৰে Psalm number 3 and verse 3 আপোনালোকে পঢ়কচোন কোনোবাই Psalm number 3 verse 3 এবাৰ পঢ়কচোন হালেলুয়া জোৰকে পঢ়িব হালেলুয়া Psalm number 3 verse 3 Psalms 3 verse 3 But you, Lord, are a shield around me, my glory, the one who lifts my head high. Thank you. You are a shield around me. O Lord, you bestow glory on me and lift up my head. তিনিটা কথা আমি ইয়াত দেখিবলৈ পাওঁ দাউদে তিনিটা কথা ইয়াতে ঈশ্বৰক দেখিবলৈ পালে Number 1 that safety you are the shield around me ঈশ্বৰ তুমি মোৰ চাৰিওফালে ঢাল হয় ঈশ্বৰক শিল্ড হিচাপে সেফটি হিচাপে তেওঁ দেখা পাইছে ইউ বেস্টো গ্লোৰি তুমি মোৰ ওপৰত অনুগ্ৰহ কৰা দয়া কৰা তোমাৰ গ্লোৰিটো বাকি দিয়া এইটো হৈছে অনাৰ সন্মান আৰু ইউ লিফ্ট আপ মাই হেড তুমি মোৰ মূৰটো ওপৰলৈ তোলা জয় এইটো আনন্দ ডেলিভাৰেন্স ঈশ্বৰে মানুহক নিজৰ সুৰক্ষা দিয়ে ঈশ্বৰে মানুহক সন্মান দিয়ে আৰু ঈশ্বৰে মানুহক আনন্দ দিয়ে উদ্ধাৰ কৰে ভাই ভনীসকল আমি বিপদ আহিলে তললৈ চাওঁ তললৈ আমি কি দেখি পাওঁ অলপমান জেগা তাতে আমাৰ চিন্তা
আৰু সকলো ফালে ৰাস্তা বন্ধ কিন্তু ঈশ্বৰে বিচাৰে আমি বিপদ আহিলে ওপৰলৈ চোৱা ওপৰ ফালে ইমান ডাঙৰ আকাশ ওপৰত ঈশ্বৰ আছে গতিকে আমি কেতিয়াও নিৰাশ হ'ব নালাগে আমি সদায় আনন্দ কৰিব লাগে Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah. Oh, pavitra, 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 ঈশ্বৰ ধন্যবাদ দিছো আপুনি আমাক আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে সুন্দৰ আপুনি আশীৰ্বাদ কৰিলে আপোনাৰ জীৱন জল বাক্য আপোনাৰ দাখৰ যোগেদি আমাক দান কৰিলে হে পবিত্ৰ ঈশ্বৰ তাক কেনে ধন্যবাদ দিছো কোটি কোটিবাৰ আপোনাৰ চৰণত পৰি পেলাই প্ৰণিপাত কৰিছো মান মৰ্যাদাটো আপোনাৰ হক প্ৰভু যেনেকা স্বৰ্গত আপোনাৰ স্তুতি মহিমা গৌৰৱ প্ৰশংসা কৰা যায় তেনেকা পৃথিৱীৰ প্ৰত্যেক মানুহ যেতিয়া মান মৰ্যাদা আপোনাক দিয়ক পিতা পৰমেশ্বৰ আপুনি ধন্যবাদ পোৱা যোগ্য ঈশ্বৰ হয় ও পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ দেখা যিমান দায় দুখ অপৰাধ কৰিছোঁ আমি মানুহ জাতি ও পবিত্ৰ ঈশ্বৰ মোৰ ভুল বান্তি আৰু ইয়াত বহি থকা যিমান ভাই ভনী আছে প্ৰত্যেকজনৰ ভুল বান্তি ক্ষমা কৰি দিয়া লগতে অনলাইন যোগেদি যি ভাই ভনী হিচাপে নিজৰ ঘৰত উপস্থিত হৈ পেলাই আজি প্ৰগ্ৰাম চাই আছে তেওঁলোকৰো ভুল বান্তি ক্ষমা কৰি দিয়া জানি আনজানা কৰা দায় দুখ কৰা আপোনাৰ দেখা আপোনাৰ দিছে যি ভুল বান্তি কৰি আপুনি মনত দুখ পাইছে আঘাত পাইছে বেজাৰ পাইছে পাব এইটো পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক আমাৰ মাজত থকা যি দুষ্ট আত্মাই প্ৰাৰ্থনা গীৰ্জা কৰিবকে নিদিয়া আপোনাৰ ওচৰত চাপিবকে নিদিয়া ধন্যবাদ দিব আপোনাৰ আজ্ঞা পালন কৰিবকে নিদিয়া সেই চেতানী আত্মা মই প্ৰভু যীশু খ্ৰীষ্টৰ পৰা চৰণটোক মই খেদিছোঁ এতিয়া আমাৰ প্ৰত্যেকৰ জীৱনৰ পৰা চৰণটো ওলাই পেলাই দিয়া যিমান সন্তান হিচাপে এতিয়া ইয়াত উপস্থিত আছে ঈশ্বৰৰ বাক্যটো ল'বকে নিদিয়া ঈশ্বৰৰ বাক্য শুনিবা ঈশ্বৰৰ বাক্য চলিবকে নিদিয়া আত্মা যীশু খ্ৰীষ্টৰ পেলাই যা অনলাইন যোগেদি যিমান ভাই ভনী হিচাপে আজি এইটো বাক্য শুনি আছিলে তেওঁলোকৰ জীৱনত থকা যিমান চিন্তা আত্মা ভয় আত্মা যীশু খ্ৰীষ্টৰ পালে যা চৰণত খবৰটা সিয়া সন্তান চবৰ ওচৰত যাবকে নাই এই চব ঈশ্বৰৰ মন্দিৰ ঈশ্বৰকে সেৱা কৰিব ঈশ্বৰকে প্ৰণিপাত কৰিব ঈশ্বৰকে ধন্যবাদ দিব এই চৰণ পেৰে চেতনী আত্মা যীশুৰ নামত প্ৰত্যেক ভাই ভনী জীৱনৰ পৰা চৰণত ওলাই যা যীশুৰ নামৰ পৰা ওলাই যা অ' হালেলুয়া অ' ৰাবা সাকাৰাসিতা তাদা হালেলুয়া অ' পবিত্ৰ ঈশ্বৰ এমত আপুনি আহক পাব আপোনাৰ তেজেদি প্ৰত্যেকক আপুনি ধুই পেলাই খুচি পবিত্ৰ কৰা আপুনি আশীৰ্বাদ কৰা যিমান ভাই ভনী নিজৰ নিজৰ ঘৰত এতিয়া উপস্থিত এই প্ৰাৰ্থনাটো লৈ আছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা পবিত্ৰ আত্মাৰ যোগেদি চালে পবিত্ৰ আত্মাই মত আহক আপোনাৰ সমাধি দি আপুনি প্ৰত্যেকজনৰ ওপৰত আপোনাৰ পবিত্ৰ আত্মাৰ যোগেদি আপুনি সমাজ যদি আপুনি পৰা আপুনি আশীৰ্বাদ কৰি দিয়ক অ' পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ মান মৰ্যাদাটো আপোনাৰ যাওক অ' হালেলুয়া ধন্যবাদ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰা আপোনাৰ অনুগ্ৰহত এই ভাই ভনীৰ ওপৰত থাকিব কেনে দিয়ক আপোনাৰ আত্মা জুই দি আপুনি তেওঁলোকৰ পৰিপূৰ্ণ কৰ পিতা আৰু তেওঁলোকৰ যুগত থাকিব ধন্যবাদ দিব অ' প্ৰভু তেওঁলোকৰ বিশ্বাসটো বাঢ়িব কেনে দিয়ক যদিও তেওঁলোকৰ বিশ্বাসটো কমজোৰ আছে কিন্তু আপোনাৰ বিশ্বাসী আত্মা তেওঁলোকৰ পৰা আৰু প্ৰভু পৰমেশ্বৰ আপোনাৰ শান্তি আনন্দ তেওঁলোকৰ ওপৰত আপুনি বাকী দিয়ক যিমান অভাৱ আত্মা তেওঁলোকৰ পৰা দূৰ কৰি দিয়ক এই পিতা পৰমেশ্বৰে লকডাউন টাইমত যিমান অভাৱ অভিযোগ আজি তেওঁলোকৰ জীৱনত আছে এই অভাৱ আপুনি দূৰ কৰে তেওঁলোকৰ পিতা যিমান প্ৰফেশ্যনেল লাইনৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক ৰাস্তা খুলি দিয়ক তেওঁলোকৰ পিতা পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক চাৰিওফালে পৰা পিতা পৰমেশ্বৰ অনুগ্ৰহ শান্তি আনন্দ তেওঁলোকৰ ওপৰত থাকিব পাৰিব সেই পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ এই মই যিমান ভাই ভনী হিচাপে আজি নিৰাশ হৈ আছে ভয় আত্মাচত পেপাৰ দিয়ক আপোনাৰ শান্তি আপোনাৰ আনন্দ আপোনাৰ কমফৰ্ট তেওঁলোকৰ ওপৰত বাকী দিয়ক আৰু আপুনি যে তেওঁলোকৰ ওপৰত আছে লগত আছে জানিব কেনে দিয়ক প্ৰভু পৰমেশ্বৰ আপুনি যিমান সন্তান বেমাৰ আজাৰত আছে তেওঁলোকক আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ পিতা পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি পেলাই আপুনি পৰিপূৰ্ণ কৰি দিয়ক অ' পবিত্ৰ ঈশ্বৰ দুখ কষ্ট সমস্যা আপুনি তেওঁলোকক দূৰ কৰি দিয়ক অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ যি বাক্যত আপুনি দিছে অ' পবিত্ৰ ঈশ্বৰ বাক্য তেওঁলোকৰ জীৱনত আপুনি কাম কৰিব কেনে দিয়ক অ' পবিত্ৰ ঈশ্বৰ কেতিয়াও অভাৱ আত্মা তেওঁলোকৰ জীৱনত কাম কৰিব কেনে নিদিব বেমাৰ আজাৰ পৰা ফান্দৰ পৰা বিপদৰ পৰা আপুনি তেওঁলোকক ৰক্ষা কৰিব আৰু যেতিয়া তেওঁলোকৰ ঘৰত থাকিব আপোনাৰ দেউকা দিব যেতিয়া ওলাই যাব তেতিয়াও আপুনি আশীৰ্বাদ কৰি দিব সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ সন্তান চুবক মই আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ মই নিজকে প্ৰত্যেকৰ প্ৰাৰ্থনা পবিত্ৰ ঈশ্বৰৰ নামত খুজিছোঁ আমেন।